ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছো। এই ৰাশিফল ভিডিঅ'টো হৈছে জানুৱাৰী মাহৰ ককট ৰাশিৰ জাতক জাতিকাসকলৰ। এই জানুৱাৰী মাহটোত ককট ৰাশিৰ জাতক জাতিকাসকলৰ কেনে ধৰণে পাৰ হ'ব, কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে, সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জানুৱাৰী মাহৰ ৰাশিফল অনুসৰি ককট ৰাশি জাতক জাতিকাসকলে এই সময়খিনিত এটা ভাল প্ৰতিফলন দেখিব। এই সময়খিনিত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব, আপোনালোকৰ কাম কৰাৰ যি প্ৰৱণতা সেইখিনি বৃদ্ধি পাব, ইতিবাচক বিশেষকৈ পৰিৱৰ্তন দেখিব। অতীতৰ ভুলৰ পৰা আপোনালোকে শিকিব বুলি কৈছে আৰু বৰ্তমান উন্নতিৰ বাবে আপোনালোকে চেষ্টা চলাব। হৃদয় সলনি আপোনালোকৰ মনৰ কথা শুনক বুলি কৈছে। কিছুদিন ধৰি চলি থকা সমস্যাবোৰৰ পৰা সমাধান পাব। বন্ধু বান্ধৱীক লগ পোৱা আৰু মনোৰঞ্জন বিশেষকৈ তেনেকুৱা ধৰণৰ কামত সময় কটাব কিছুলোকে। এই মাহত ককট ৰাশি জাতক জাতিকাসকলৰ কৈছে যে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফলাফল নোপোৱাৰ বাবে আপুনি অলপ দুখী অনুভৱ কৰিব পাৰে। মনোবল কিন্তু কমি যাবলৈ নিদিব, আকৌ এবাৰ চেষ্টা কৰক। আধ্যাত্মিক কামত আপোনালোকে মনোযোগ দিয়ক বুলি কৈছে। এই সময়খিনিত ভাল প্ৰতিফলন দেখিব। মকৰ ৰাশি জাতক জাতিকাসকলৰ আত্মবিশ্বাস বৃদ্ধি পাব। এই সময়খিনিত সেলফ কনফিডেন্স আপোনালোকৰ বৃদ্ধি পাব। আধৰুৱা কামখিনি পূৰণ হ'ব। লগতে কৈছে যে দৈনন্দিন জীৱনত আপোনালোকৰ ব্যস্ততাপূৰ্ণ বিশেষকৈ ৰুটিন আপোনালোকে পালন কৰিব বুলি কৈছে। এই সময়ত গ্ৰহৰ অৱস্থানে আপোনালোকৰ ভাগ্যক অধিক শক্তিশালী কৰি তুলিছে। অনুকূল সময়ৰ সৎ ব্যৱহাৰ কৰক বুলি কৈছে। ভাল প্ৰতিফলন দেখিব। এই সময়খিনিত আনৰ কথা বতৰা শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে। নতুন বছৰৰ প্ৰথম মাহৰ এই আৰম্ভণিত খুব বেছি ভালকৈ পাৰ হ'ব। পেণ্ডিং পে'মেণ্ট পোৱাৰ সম্ভাৱনা আছে, সম্ভাৱনা অতি উত্তম বুলি কৈছে। প্ৰতিটো কাম ব্যৱহাৰিকভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। বন্ধু বান্ধৱী আৰু আত্মীয় আপোনালোকৰ সামৰ্থ্যৰ শলাগ ল'ব। নিজৰ কষ্টৰ আকাংক্ষিত ফলাফল পোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে মানসিক শান্তিও থাকিব, কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত বা ষ্টাডিৰ ক্ষেত্ৰত বহুত বেছি এক্টিভ হৈ থাকিব, গুৰুত্ব দিয়া দেখা পোৱা যাব বুলি কৈছে। এই মাহটোত বিশেষকৈ কৈছে যে কোনো ঘনিষ্ঠ আত্মীয়ৰ বৈবাহিক জীৱনত বিচ্ছেদৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আপোনালোকৰ মধ্যস্থতাৰ বাবে তেওঁলোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। কিন্তু এই মাহত ককট ৰাশি জাতক জাতিকাসকলে খং আৰু জেদীৰ দৰে নেতিবাচক কথাবোৰ আপোনালোকৰ আচৰণত আহিবলৈ নিদিব। ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত ব্যৱসায়িক কৰ্মৰ ব্যৱস্থাত কিছু পৰিৱৰ্তন আনিব লাগিব। অত্যধিক কামৰ বোজাৰ আপোনালোকৰ হ'ব এই মাহত। অৱশ্যে আপোনালোকৰ ব্যৱহাৰিক পদ্ধতিয়ে মাহৰ বিশেষকৈ প্ৰথম ভাগত বহুত আপোনালোকৰ সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ কৰ্মৰ যি পদ্ধতিত পৰিৱৰ্তনৰ বাবে আপোনালোকৰ যি পৰিকল্পনাৰ বিষয়ে পুনৰ চিন্তা কৰক বুলি কৈছে। নিয়োজিত লোকৰ বাবে বিশেষকৈ এই মাহৰ প্ৰথম আৰম্ভণি সময়ছোৱাত ভ্ৰমণ কাৰ্যসূচী আদি কাম চলি থাকিব। পৰিয়ালৰ কাম কাজক লৈ পৰিয়ালৰ সদস্যৰ মাজত কিছু বিভ্ৰান্তিও হ'ব পাৰে, কিন্তু হঠাতে ঘনিষ্ঠ আত্মীয় আগমনৰ লগে লগে ঘৰৰ যি পৰিৱেশ বা বাতাবৰণটো আগৰ দৰে সুখদায়ক হৈ পৰিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত মধুৰতা আহিব। বতৰৰ পৰা নিজকে ৰক্ষা কৰিব লাগিব এই মাহৰ প্ৰথম আৰম্ভণি সময়ছোৱাত, নহ'লে আপোনালোকৰ শৰীৰ বিষ, বমি বা জ্বৰ আদি আপোনালোকৰ অৱস্থাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। দৈনন্দিন কাম কাজ সুষম কৰি ৰাখক আৰু সুষম খাদ্য আপোনালোকে গ্ৰহণ কৰক বুলি কৈছে। এই মাহৰ দ্বিতীয় সপ্তাহৰ সময়খিনিত ককট ৰাশি জাতক জাতিকাসকলে এটা ভাল প্ৰতিফলন দেখিব। আপুনি বহু ধৰণৰ কামত ব্যস্ত হৈ থাকিব। আপোনালোকৰ বেছিভাগ কাম পৰিকল্পিতভাৱে সম্পূৰ্ণ হ'ব। ধৰ্মীয় সংগঠনত যোগদান কৰা বা সহযোগিতা কৰিলে আধ্যাত্মিক শান্তিও পোৱা যাব। সম্পত্তি ক্ৰয় আৰু বিক্ৰীৰ লগত জড়িত কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। এই সময়ত যিকোনো ধৰণৰ আন্দোলনৰ পৰা আঁতৰি থাকক, কাৰণ ইয়াৰ দ্বাৰা আপোনালোকৰ কোনো লাভ নহ'ব। মাহৰ বিশেষকৈ এই মধ্যভাগৰ পিছত বিশেষকৈ আপোনালোকৰ কামত কিছু বাধা আহিব পাৰে। কাগজৰ কাম কৰি থাকোঁতে সাৱধান হওক। এটা সৰু ভুলে কিন্তু আপোনালোকৰ বাবে বিপদৰ সৃষ্টি কৰিব পাৰে। অভিজ্ঞ লোকৰ পৰামৰ্শ নিশ্চয়কৈ মানি চলিব। ব্যৱসায়ত আপোনালোকৰ কামৰ যি পৰিকল্পনা সুন্দৰভাৱে কৰি থাকিব, সফলতা নিশ্চিতভাৱে লাভ কৰিব। বিদেশৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত কৃতিত্ব থাকিব। কৰ্মৰ ক্ষেত্ৰত কৰ্মৰত লোকসকলে কিছু গুৰুত্বপূৰ্ণ দায়িত্ব পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। পৰিয়ালৰ যি পৰিৱেশ শৃংখলাবদ্ধ আৰু মধুৰ হৈ থাকিব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত কথা বতৰাৰ মধুৰতা ঘূৰি আহিব। প্ৰেমৰ সম্পৰ্কতো পৰিয়ালৰ অনুমোদন লাভ কৰাৰ পিছত মনটো সুখী হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ কাহ চৰ্দি আৰু ডিঙিৰ লগত জড়িত কোনো সমস্যাক আওকাণ কৰিব নালাগে। নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান ৰাখিব লাগিব। এই মাহৰ মধ্যভাগত বিশেষকৈ বা মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনিত বিশেষকৈ কৈছে যে কোনো কামৰ বাবে আপুনি কিছুদিনৰ পৰা যদি চেষ্টা কৰি আহিছে, সেই কামবোৰ এই মাহৰ মধ্যভাগত বা তৃতীয় সপ্তাহত এই মাহত পূৰণ হ'ব বুলি গৈ আছে। আপোনালোকৰ বেছিভাগ সময় সামাজিক আৰু ৰাজনৈতিক কাম কাজত কটাব। এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ সহায়ত আপোনালোকৰ সন্তানৰ কেৰিয়াৰ সম্পৰ্কীয় যিকোনো সমস্যা সমাধান আপোনালোকে পাব পাৰে বা সমাধানত সফলতা লাভ কৰিব। ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজৰ প্ৰতিও আপোনালোকৰ আগ্ৰহ বাঢ়িব বুলি কৈছে। ধ্যান ৰাখিব লাগিব মধ্যভাগত পৰিয়ালৰ বিষয়বোৰ সময়মতে। পৰিয়ালত যদি কিবা এটা সমস্যা চলিছে, প্ৰব্লেম চলিছে, সেই সমস্যাখিনি সময়মতে সমাধানৰ বাবে চেষ্টা কৰক, অন্যথা সমস্যাবোৰ
বাঢ়ি যাব পাৰে কোনো এটা সময়ত বিশেষকৈ আপোনালোকৰ স্বভাৱত খিংখিং আৰু দুখৰ সৃষ্টি হ'ব পাৰে যি আপোনালোকৰ কৰ্মক্ষমতাটো কিন্তু অলপ প্ৰভাৱ পেলাব পাৰে বৃত্তিৰ সম্পৰ্কীয় কাম এই মাহৰ মধ্যভাগত পিছুৱাই ৰাখক সামাজিক আৰু সমাজ সম্পৰ্কীয় কামৰ বাবে কিছু সময় উলিয়াটো নিশ্চিত কৰক বুলি কৈছে ব্যৱসায়ত ব্যক্তিগত ব্যস্ততাৰ বাবে আপুনি ইমান এটা মনোযোগ দিব নোৱাৰিব পাৰে যাৰ বাবে লোকচানো হ'ব পাৰে সেই সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ যিমান পাৰে আপোনালোকে চেষ্টা কৰক ভাল প্ৰতিফলন দেখিব এই সময়ত কৰাৰ কঠোৰ পৰিশ্ৰম বিশেষকৈ অদূৰ ভৱিষ্যতে উৎকৃষ্ট ফল পোৱাৰ আশা কৰা হৈছে আপোনালোকৰ কামৰ মানদণ্ড অতি আপোনালোকৰ কৈছে যে কামৰ প্ৰতি আপোনালোকৰ অধিক গুৰুত্ব দিয়ক বুলি কৈছে বিজ্ঞাপন অৰ্থাৎ এডভাৰটাইজমেণ্ট তেনেকুৱা ধৰণৰ আপোনালোকৰ কামত অলপ জড়িত হওক বা অধিক কৰাৰ প্ৰয়োজন আছে ব্যৱসায় ক্ষেত্ৰত প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে স্বামী স্ত্ৰীৰ মাজত সঠিক সম্প্ৰীতিৰ বাবে ঘৰৰ যি পৰিৱেশ সুখদায়ক আৰু অনুশাসিত হৈ থাকিব অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ বাবে পাৰিবাৰিক জীৱনত কিছু সমস্যা আহিব পাৰে স্বাস্থ্য মোটামুটি ভাল হ'ব কিন্তু কেতিয়াবা এই মাহৰ এই সময়খিনিত কৈছে যে বিশেষকৈ মধ্যভাগত হ'ব পাৰে শক্তি আৰু আত্মবিশ্বাসৰ এটা অনুভৱ কৰিব পাৰে লগতে যোগাসন আৰু ধ্যান ধাৰণাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব এই মাহৰ শেষৰ সপ্তাহত এই সময়ত গ্ৰহৰ অৱস্থানে আপোনালোকৰ ভাগ্যক অধিক শক্তিশালী কৰি তুলিছে এই অনুকূল সময়ৰ সম্পূৰ্ণ সৎ ব্যৱহাৰ কৰিবলৈ শিকক বহু ধৰণৰ আঁচনিৰ ৰূপায়ণ হ'ব আৰু আকাংক্ষিত ফলাফলো লাভ কৰাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে যদি কোনো সম্পত্তি ক্ৰয় বা বিক্ৰীৰ কোনো পৰিকল্পনা কৰা হৈছে এই মাহৰ শেষৰ ফাললৈ গতিকে সেইটো গুৰুত্ব আৰোপ কৰক বুলি কৈছে অলপ বিবেচনা কৰি আগবাঢ়ি গ'লে নিশ্চয়কৈ সফল হ'ব কিন্তু অলপ ধ্যানো ৰাখিব লাগিব ব্যক্তিগত সমস্যাৰ বৃদ্ধিৰ বাবে আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কাম অসম্পূৰ্ণ হৈ পৰিব পাৰে ঘৰৰ কিছুমান সমস্যাৰ বাবে প্ৰব্লেমৰ বাবে গতিকে ধ্যান ৰাখিব লাগিব গতিকে সেইটোৰ ওপৰত গুৰুত্ব আৰোপ কৰক বুলি কৈছে আৰু পৰিকল্পনা কৰি কামখিনি কৰিব লাগিব বুলি কৈছে ভাল প্ৰতিফলন নিশ্চয়কৈ লাভ কৰিব কোনো সম্পত্তি ক্ৰয় বিক্ৰয়ৰ কোনো পৰিকল্পনা যদি কৰা হৈছে সেইটোৰ ওপৰত গুৰুত্ব দিব লাগিব এই মাহত কেতিয়াবা আপোনালোকৰ সম্পৰ্কবোৰ অলপ বিশেষকৈ সম্পৰ্কৰ ক্ষেত্ৰত কিবা এটা কাজিয়া পেচাল বা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে গতিকে ধ্যান ৰাখক খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব টোপনিৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি কৈছে এই সময়খিনিত ব্যৱসায়ৰ ক্ষেত্ৰত দুৰ্গম অঞ্চলৰ সৈতে নতুন ব্যৱসায় যোগাযোগ স্থাপন কৰা হ'ব পাৰে তেওঁলোকৰ পৰাও ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে ব্যৱসায়ৰ ক্ষেত্ৰত বিপণন সংবাদ মাধ্যমৰ সৈতে জড়িত সকলো কাম সুকলমে সম্পূৰ্ণ কৰিব পাৰিব এই মাহৰ শেষৰ ফাললৈ গতিকে এই কামবোৰ সম্পূৰ্ণৰূপে মনোনিৱেশ কৰি থাকক নিশ্চয়কৈ সফল হ'ব কাৰ্যালয়ত সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত কৰ্মৰত লোকসকলে কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব উচ্চ বিষয়ৰ নিৰ্দেশনাত সমাধান নিশ্চয়কৈ বিচাৰি পাব বুলি কৈছে সংৰাগবোৰ পৰিহাৰ কৰিব লাগিব পৰিয়াল আৰু ব্যৱসায়ৰ মাজত সঠিক সমন্বয় বজাই ৰাখিলে শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে ভাল প্ৰতিফলন দেখিব প্ৰেমৰ সম্পৰ্কত কিবা এটা খেলিমেলি বা ভুল বুজাবুজি হ'ব পাৰে লগ পোৱাৰ সুযোগো থাকিব বুলি কৈছে কিন্তু ইজনে সিজনৰ অনুভৱক আৱেগক মনৰ ভাৱবোৰ বুজি পাবৰ বাবে চেষ্টা কৰিব লাগিব নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহৰ শেষৰ ফাললৈ বিশেষকৈ ঠাণ্ডাৰ পৰা উপযুক্ত সুৰক্ষা গ্ৰহণ কৰক বুলি কৈছে নিজকে বচাই চলক অসাৱধানতাৰ বাবে শৰীৰ বিষ ভাগৰুৱা সমস্যাবোৰ আপোনালোকৰ থাকিব পাৰে গতিকে যিমান পাৰে এই মাহৰ শেষৰ আপোনালোকৰ মধ্যভাগত শেষৰ আৰু মধ্যভাগৰ সময়খিনিত স্বাস্থ্যৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় আছে নিজৰ হেল্থৰ প্ৰতি কিন্তু আপোনালোকে বহুত বেছি গুৰুত্ব দিব লাগিব নিজকে হেল্থি কৰি ৰাখিবৰ বাবে সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰক বুলি কৈছে ভাল প্ৰতিফলন আপোনালোকে নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহৰ মধ্যভাগৰ পৰা বিশেষকৈ ব্যস্ততাপূৰ্ণ মাহ বুলি কৈছে পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা বৃদ্ধি পাব ষ্টাডি ক্ষেত্ৰত গুৰুত্ব বেছিকৈ দিব আগতকৈ বেছি আপোনালোকে গুৰুত্ব দিয়া দেখা পোৱা যাব এই মাহত অত্যন্ত শুভ দেখা পোৱা গৈছে আৰু সেইখিনি ক্ষেত্ৰত বহুত বেছি ভাল প্ৰতিফলন দেখিব বিশেষকৈ ষ্টাডি ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো অত্যন্ত গুৰুত্বপূৰ্ণ মাহ গতিকে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে নিশ্চয়কৈ ভাল এটা ফলাফল দেখুৱাবলৈ সক্ষম হ'ব বুলি কৈছে পৰীক্ষা বা প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি যিসকলে চলাইছে বিশেষকৈ এই মাহত বহুত বেছি কষ্ট কৰিব লাগিব তেতিয়াহে ইতিবাচক বা ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব যিকোনো কাম কৰোঁতে আপোনালোকে এই মাহত ডাঙৰ কোনো ব্যক্তি বা জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা সুপৰামৰ্শ বা গাইডেন্সখিনি ল'লে আপোনালোকৰ বাবে বহুত বেছি হেল্পফুল হ'ব ভাল হ'ব বুলি কৈছে গতিকে কাৰোবাৰ পৰামৰ্শ বা গাইডেন্স আপোনালোকৰ ল'লে বহুত বেছি উপকাৰী হ'ব গতিকে সেইখিনি ল'বলৈ একেবাৰে নাপাহৰিব সংৰাগবোৰ নিয়ন্ত্ৰণ কৰক কথা বতৰাৰ মধুৰতা আনিবৰ বাবে চেষ্টা কৰক নিজৰ ওপৰত সেলফ কনফিডেন্স বজাই ৰাখক আত্মবিশ্বাস আপোনালোকে বজাই ৰাখিব লাগিব আনৰ ওপৰত বেছিকৈ আপোনালোকে নিৰ্ভৰশীল নহ'ব পৰৰ নিৰ্ভৰশীল বেছি নহ'ব নিজৰ কনফিডেন্সত নিজৰ আত্মবিশ্বাসেৰে কামখিনি কৰিলে নিশ্চয়কৈ আপোনালোকে এই মাহত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব
বিশেষকৈ কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অভাৱনীয় সফলতা আপোনালোকৰ বাবে লৈ আহিছে এই মাহত গতিকে আপোনালোকে নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰিব লাগিব আৰু আপুনি প্ৰগতিৰ পথত দ্ৰুতগতিত আগবাঢ়ি যাবলৈ চেষ্টা কৰিব নিশ্চয়কৈ এই সময়ছোৱাত আপোনালোকৰ উপাৰ্জন সুখ আৰু সমৃদ্ধিৰ বৃদ্ধি পাব নিশ্চয়কৈ আপোনালোকে সুন্দৰ প্ৰতিফলন দেখিব যদি আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ শ্বেয়াৰ কৰি দিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে এই জানুৱাৰী মাহটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়